নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাৰ পৰাই মোৰ গাৰ্ডেনখনৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি এয়া দেখিছে প্ৰায় ৰাতিপুৱা 7টামান বাজিছে আৰু ৰ'দটো চাওক, একদম দুপৰীয়া 12টামান বাজিছে নিচিনাকৈ ৰ'দটো দিছে। ইমানেই কি ক'ম, 6টামান বজাতে ইমানেই পোহৰ হৈ গ'ল আৰু মই ৰাতিপুৱা ভাবিছোঁ আৰে আজি কি হ'ল, বহুত দেৰিলৈকে শুলোঁ নেকি, এনেকুৱা ধৰণৰ অনুভৱ হৈছে। চাইছোঁ তো 6টা বাজিছেহে। তাৰপিছতে এয়াই আৰু চব কাম কৰি মেলি আৰু ৰাতিপুৱা শুই উঠি যিখিনি কৰিব লাগে সেইখিনি কৰি মেলি লাহেকৈ মই প্ৰায় 7টামান বজাত ওলাই আহিছোঁ বাহিৰলৈ ফুলত পানী দিবৰ কাৰণে। প্ৰথমতে ফুলৰ পানী দি লৈছোঁ আৰু মই এয়া পলি হাউচটো মোৰ অলৰেডি বনাই হৈ গ'ল। বহুত বেছি ডাঙৰ নহয়, অকণমান সৰুকেতো এটা আছেই আগৰ পৰাই আপোনালোকে দেখিছে। আকৌ ছাইডতে এখন লগাই দিলোঁ, কাৰণ কেলৈ এবাৰ ইমান বেছি বৰষুণ দিছে আৰু মোৰ ফুলবিলাক মৰি থাকিব বুলি মোৰ ভয়তে প্ৰটেকশ্যন দি ল'লোঁ, পলি ঘৰ এটা বনাই ল'লোঁ। এতিয়া আৰু অলপমান বৰষুণ দি থাকিলেও চিন্তা নাই, খালি পানীটো মই এতিয়া সদায়েই দিব লাগিব। বৰষুণ দিলেও মই এতিয়া বৰষুণৰ পানী নপৰিব, গতিকে মই মাজে মাজে পানী দিব লাগিব। চব ফুল ভিতৰত নাই ভৰোৱা, যিখিনি পলি হাউচৰ ভিতৰত পাইছোঁ ধৰক সেইখিনি বেছি একেৰাহে বৰষুণ পাই থাকিলে বেয়া হয়, সেনেকুৱা ধৰণৰ গছবিলাক ভৰাই থৈছোঁ। আৰু এতিয়াও বহুত বেছি চিজিল কৰিবলৈ আছে, ভৰাবলৈ আছে। আৰু এতিয়া যিমানখিনি কৰিলোঁ সেইখিনি চব মই অকলে কৰিব লগা হৈছে, কাৰণ মোৰ লগত এবাৰ হেল্পাৰ নাই। যিগৰাকী মোৰ লগত হেল্পাৰ আছিলে তাই আজি প্ৰায় 3-4 মাহ হ'ল নাই, আৰু 3-4 মাহ মই অকলে চব কৰিব লগা হৈছে। এইবিলাক ফুল আনি পেলাই চব চিজিলত থোৱা, ইফাল সিফাল কৰা, মোৰ অৱস্থা বেয়া হৈ গৈছে, চব অকলে কৰিব লগা হৈছে। এখেতেও ধৰক এনেকুৱাকৈ সময় নাপায় কৰি থাকে লাগি দিবলৈ, আৰু এনেকুৱা কামবিলাক তেওঁ নোৱাৰেও। তাকে এতিয়া ব'লকচোন মোৰ পলি হাউচতনো মই কিনো ফুল থৈছোঁ, তাকে গোটেইখিনি ভৰোৱা নাই, যিখিনি থৈছোঁ তাকে দেখাইছোঁ। এতিয়া এই দেখিছে ব্লিডিং হাৰ্টজোপা, এইজোপাও ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে আৰু ফুল আহিছে। আৰু এইজোপা দেখিছে, এইজোপা এছিয়াটিক জেচমিন বুলি কয়। এইটো এটা কালাৰ আছে হোৱাইট আৰু পিংক, আৰু খুব ধুনীয়া এইটো কালাৰ। যেতিয়া একদম সম্পূৰ্ণ হৈ যাব খুব ধুনীয়া হয়। আৰু এইটো একে ফ্ৰেম বনাই দিয়া হয়, বিভিন্ন ধৰণৰ শ্বেপত বনোৱা হয়। বহুত ধুনীয়া আছিলে, বিক্ৰী হৈ গ'ল আৰু এবছৰ বনোৱা নাই। আৰু এনেকুৱা কামবিলাক মোৰ মানুহজনে কৰে, ফ্ৰেম লগাই দিয়ে, ফ্ৰেমত ধুনীয়া এটা ফ্ৰেমৰ লগাই দিয়ে আৰু এটা শ্বেপ বনি যায়, খুব ধুনীয়া লাগে। এইটো এটা এছিয়াটিক জেচমিন, এইটো হৈছে য়েল্ল', অৰেঞ্জ, গ্ৰীণ এনেকৈ কম্বিনেশ্যনত আছে ফুল পাতখিনি, খুব ধুনীয়া লাগে, খুব সুন্দৰ, বিভিন্ন ধৰণৰ শ্বেপত বনাব পাৰে। আৰু এইজোপা হৈছে, মই এইজোপা কিবা চান্দিনী বুলি জানো, মিনি চান্দিনী, ইয়াৰ নামটো কি জানো মই পাহৰিছোঁ। সৰুকৈ ফুলে, কোনো ইয়াৰ গোন্ধ নাই বাৰু, সৰুকৈ ফুলে আৰু একদম ধুনীয়া এটা শ্বেপত, ৰাউণ্ড শ্বেপ হৈ যায়। কোনো আপুনি শ্বেপ দিব নালাগে, কাটি থাকিব দৰকাৰ নাই, ই নিজে এটা ৰাউণ্ড শ্বেপ হৈ যায়, একদম বলটো টাইপত, খুব ধুনীয়া লাগে। আৰু সৰুকৈ ফুলি থাকে আৰু 12 মাহেই ফুল আহি থাকে সেই গছজোপা। আৰু এয়া দেখিছে এডেনিয়াম ফুল, মই এইকেইটা আগতেও দেখাইছোঁ আৰু এতিয়াও ফুলি আছে। কলি ইমানেই আহিছে নহয়, ফুলি হয় আকৌ লগে কলি আহিয়ে যায়। আৰু এই কালাৰটোহে মোৰ কেইটামান বেছিকৈ ফুলিছে, আৰু 2টামান কালাৰ আছে, সেইবিলাকৰ কলি আহিছেহে, এতিয়ালৈকে ফুলা নাই। আৰু এই কালাৰটোহে মোৰ 2টামান টাবত ফুলি আছে, আৰু ইমানেই ফুলিছে নহয়, ফুলি হয়হে আকৌ কলি আহিয়ে যায়। এয়াই, আৰু বান্দৰেও অলপমান নষ্ট কৰিছে দেই, মোৰ জবা ফুল ছিঙি পেলাইছে আৰু এডেনিয়ামৰ কলি কিছুমান ছিঙি পেলাইছে, অলপমান বদমাচি কৰিছে সিহঁতে। আৰু এইটো এটা দেখিছেনে, ৰাউণ্ড শ্বেপত গোলক আকৃতিৰ বনাইছে আমাৰ এখেতে। এইজোপা কিবা হেজ হয়, গ্ৰীণ কালাৰ পাতখিনি, আৰু এটা হেজ বুলিয়ে মই জানো এইজোপা, ইয়াৰ নাম কিবা বেলেগ আছে যদি নাজানো, আপোনালোকে যদি জানে জনাব। আৰু এইটো এখেতে এনেকৈ ৰাউণ্ড শ্বেপত বনাইছে। এই হেজটো আপোনালোকে বিভিন্ন ধৰণৰ শ্বেপত বনাব পাৰে, আৰু আমাৰ এখেতৰহে এইবিলাক কাম, এখেতে এনেকুৱা ধৰণৰ কামবোৰ কৰি ভাল পায়, যদি মন যায় কৰে। পিছে এইবছৰ নাই কৰা দেই, এইবছৰ একেবাৰে এনেকুৱা ধৰণৰ কামবোৰ কৰা নাই। আৰু প্ৰথমতে মই পলি হাউচটোত ভৰালোঁ, গম পাইছেনে, এই পদুম ফুলখিনি। এই পলি হাউচটো বনোৱাৰ পাছতে মই প্ৰথমতে ভৰাই লৈছিলোঁ পদুম ফুলখিনি। তাৰমানে কেলৈ জানেনে, এই পদুম ফুলখিনি
ফুলিব সময়তে বৰষুণ দি দিয়ে আৰু ভালকৈ নুফুলে আৰু এতিয়া অৱশেষত এপাহ দুপাহকৈ ফুলিবলৈ আৰম্ভ কৰিছে ভাল যে কলি আহিছে কলিখিনি ছিঙি দিওঁ কাৰণে আকৌ এবাৰ যে কলি আহিছে সেইটোৱে ডাঙৰ কথা হৈছে মোৰ কাৰণে মই মানে আৰু কলি নাহিব নেকি ভাবিছিলোঁ আহিছে দেখোন কলি এইটো পিংক কালাৰ এটা য়েল্লো কালাৰ ফুলি আছিলে দেখালোঁ এইকেইটা পিংক কালাৰ এতিয়া কলি আহিছে এটা পলি হাউচৰ ভিতৰত ভৰোৱাৰ লগে লগে কিন্তু ফুলপাহ ফুলিছে ভালকৈ তাৰমানে বৰষুণ দি দিয়ে যে ফুলিবলৈ নোৱাৰে মানে পানী সোমাই যায় কলিটোত তাৰপিছত এইটো এই ৰেড কালাৰ এইটো খুব ধুনীয়া হয় মোৰ কেমেৰাত যিটো কালাৰ হয় সেই কালাৰটো মোৰ মানে কেমেৰাত বৰ ভিডিঅ'ত ভালকৈ অহা নাই কিন্তু বৰ ধুনীয়া সুন্দৰ কালাৰ হয় এইটো ৰেড কালাৰ হয় আৰু এই টাবটোতে কলি আহিছিল 5-6টামান প্ৰথমবাৰ তাৰপিছতে দেখোন নুফুলিলেই ফুলিব লওঁতে বেয়া হৈ যায় আকৌ এতিয়া নতুনকৈ 3-4টা কলি আহিছে আৰু অৱশেষতে পলি হাউচটোৰ ভিতৰত ভৰোৱাৰ কাৰণে এপাহ ধুনীয়াকৈ ফুলিলে আৰু দেখিছে কিমান সৰু গামলাত থৈছোঁ মই এবাৰ এইখিনি মই মাৰ্চত ৰুইছিলোঁ আৰু এপ্ৰিলত ফুল আহি গ'ল ফুল কলি আহি গ'ল তাৰমানে কি হ'ল লটাছৰ পটিং মিক্সটোৱে মেইন পটিং মিক্সটো যদি খুব ধুনীয়া সুন্দৰ হয় তেতিয়া খুব সোনকালে কলি অহা দেখা যায় আৰু ইয়াৰ একেবাৰে সুকীয়া ইয়াৰ মাটি আৰু পটিং মিক্সটো মানে বেলেগ ফুলৰ লগত নিমিলে অলপ বেলেগ ধৰণে হয় আৰু যদি আপোনালোকে কোনোবাই জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাবচোন মই তেতিয়া ইয়াৰ পটিং মিক্সটো কেনেকৈ তৈয়াৰ কৰোঁ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম তাৰ পাছতে এয়া দেখিছে হোৱাইট কালাৰ মেণ্ডেভিলা এইজোপা প্ৰায় 2 বছৰমান হ'ল আৰু এডোখৰ জেগাতে থাকে ফুলিছে দেখোন আৰু এজোপা আছিলে মৰি গ'ল আৰু এটা কালাৰ আছিলে দুটা কালাৰ আছিলে এটা পিংক এটা ৰেড আৰু সেইকেইজোপা কি কাৰণে মৰি গ'ল জানো নাজানো আৰু মই পিছে সংগ্ৰহ কৰা নাই এবাৰ ভাবিছোঁ কৰিম বুলি তাৰ পাছতে দেখিছে এটা গোলাপ ফুল ফুলি আছে মই তাকে অকণমান দেখাই দিছোঁ ইয়াতে এয়া জবা ফুলৰ এইটো কালাৰ ফুলি আছে তাৰপাছত এইটো জবা ফুলৰ কালেকশ্যন কেইটামান আছে কিন্তু এতিয়ালৈকে ফুল অহা নাই তাৰপাছত এইটো এটা দেখিছে ইমান ধুনীয়া কালাৰ গোলাপ ফুলি আছে তাৰপাছত এইবিলাক আৰ্ডিচিয়া ফুল আহিব আৰম্ভ কৰিছে তাৰপাছত এটা হোৱাইট এটা এজোপা অৱস্থাই নাই এতিয়া অলপমান লাগিব ভালেকেইদিন হ'ল মই ফুলত তেনেকৈ লাগিবলৈ পৰা নাছিলোঁ এতিয়া লাগিম বুলি ভাবিছোঁ যিহেতু বহুত গৰমো পৰিছে পিছে পাৰোঁনে নোৱাৰোঁ নাজানো আৰু চেষ্টা কৰিম এয়া দেখিছেনে এইটো এটা য়েল্লো কালাৰ ফুলি আছে আৰু এইকেইটা যোৱা বছৰ হয় আৰু ইমান ডাঙৰ গামলাত আছে এইটো এটা ৰেড হৈছিলে এইটো আৰু দেখোন কলি অহাই নাই এজোপা পিংক হয় ডাঙৰ গামলাত ৰোৱা হয় এইকেইটা বাহিৰত আছে ভিতৰলৈ নিবলৈ অসুবিধা হয় কেনে পলি হাউচটো ভিতৰলৈ মই আনিব পৰা নাই অকলে সৰুকেইটা যিকেইটা সেইকেইটা পাৰোঁ সেইকাৰণে সেইকেইটা তাত ভিতৰলৈ লৈ গ'লোঁ অকণমান দেখাই দিলোঁ আপোনালোকক মোৰ বাগিচাত থকা দুটামান ফুলো চিনাকি কৰাই দিছোঁ তাৰ পাছত দেখিছেনে এই টকৌ ঘৰটো ইয়াত এটা ঘৰ বনাই লৈছিলোঁ ফুলৰ কাৰণে কিন্তু এতিয়া মই ইয়াত অৱস্থা বেয়া হৈ আছে বান্দৰে মানে শেষ কৰি দিছে এতিয়া এয়া নতুনকৈ আকৌ টকৌপাত কেইখনমান লগাব লগা হৈছে আৰু ইয়াত এতিয়া মই ফুল থ'ব নোৱাৰোঁ কেতিয়াবা মানে কি হ'ল ফুল কেতিয়াবা ইয়াত ভৰাই থ'ব লগা হয় ঠাণ্ডা দিনতহে থওঁ এতিয়া গৰম দিনত থ'ব লাগে কিন্তু গৰম দিনত থ'ব নোৱাৰোঁ কেলৈ জানে এই কঁঠাল গছজোপাৰ কাৰণে এই কঁঠাল যেতিয়ালৈকে শেষ নহয় এই ঘৰটোত বান্দৰে ইমানেই বেছি হামলা দিয়ে ইয়াত ফুল থ'বই নোৱাৰি যেতিয়ালৈকে শেষ নহয় ইয়াত গা পা ধুই আহিলোঁ গা পা ধুই আহি বাহিৰত দেখিছে কাম লাগি আছে আৰু ইমান বেছি গৰম পৰিছে এখেত নাই এতিয়া মই ভাতেই ৰেডি কৰিব ওলাইছোঁ আৰু তাৰ আগতে মই কিবা এটা পানী মানে পনীয়া জুলীয়া কিবা এটা খাবলৈ মন গৈছে তাকে মই এবিধ জুলীয়া খাওঁ যিটো চাটুৱা বুলি কয় চাটুৱা জানেই যিসকলে খাই বৰ ভাল লাগে এতিয়া গৰমত মানুহবিলাকে খুব খায় আৰু আমাৰ ঘৰত আমাৰ এখেতে খুব ভাল পায় খায় আৰু এখেতৰ পৰাই মই এইটো শিকিছোঁ এইটো বোলে ৰাতিপুৱা খালী পেটত খালে বৰ ভাল হেনো তাকে বলকচোন মইনো চাটুৱা গিলাচ কেনেকৈ খাওঁ তাকে চাওঁগৈ প্ৰথমতে মই এয়া লৈ ল'লোঁ এটা গিলাচ এগিলাচ খাম গতিকে এটা গিলাচ লৈছোঁ আৰু এয়া লৈছোঁ মই চাটু মই প্ৰায় চাহ খোৱা চামুচেৰে 2 চামুচ লৈছোঁ আৰু আপোনালোকে চাটুৰ পৰিমাণটো অলপমান বেছি দিব দেই তেতিয়াহে বেছি ভাল লাগে খাই চাটুখিনিত অকণমান পানী দি পেলাই মই প্ৰথমতে ধুনীয়াকৈ গুলি ল'লোঁ প্ৰথমতে সৰহকৈ পানী দি নল'ব অলপমান পানী দি ল'ব আৰু খুব ধুনীয়াকৈ গুলি ল'ব যিমান পাৰে সিমানে ঘুটিব তেতিয়া বেছি টেষ্ট হয় আৰু সিমানেই গুলি থাকিব এয়া মই গুলি লৈছোঁ অকণমান পানী দি প্ৰথমতে
তাৰ পাছতে এয়া দিছোঁ মই ফ্ৰিজৰ পৰা পানী দিছোঁ, যিহেতু ঠাণ্ডা হ'লে বেছি ভাল লাগে খাই, সেইটো কাৰণে ফ্ৰিজৰ পানী দি লৈছোঁ। ধুনীয়াকৈ ফ্ৰিজৰ পানী দি আকৌ ভালকৈ গুলি লৈছোঁ। মই কৈছোঁৱে যিমান পাৰে সিমানেই গুলি থাকিব, সিমানেই খাবলৈ বেছি সোৱাদ হয়। ভালদৰে যেতিয়া গুলি ল'লোঁ, গুলি লোৱাৰ পিছতে মই ইয়াত দুটামান বস্তু এড কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। তাৰ পাছতে এয়া দেখিছেনে কি দিছোঁ, অকণমান ক'লা নিমখ। ক'লা নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব যিমানখিনি খায়, আৰু ক'লা নিমখ দিলেহে বেছি সোৱাদ হয়, সেইকাৰণে ক'লা নিমখ অকণমান দিব। তাৰ পাছতে দিছিলোঁ এই ক'লা নিমখ অকণমান। তাৰ পাছতে মই দিম চাট মছলা অকণমান। এয়া দেখিছে, এয়া চাট মছলা অকণমান দিলোঁ আৰু আকৌ গুলিলোঁ। গুলি থাকিব, যিমানেই গুলিব সিমানেই ভাল লাগে, সেইকাৰণে অকণমান সময়লৈকে ঘুটঘুটকৈ গুলি থাকিব। তাৰ পাছতে মই এয়া দিছোঁ নেমু অকণমান চেপি দিব, তেতিয়া বেছি ভাল লাগে খাই। আৰু যিসকলে খাই নিশ্চয় জানেই, আৰু যিসকলে নাখায় বা নাজানে, মই পিছে নেজানিছিলোঁ দেই আগতে, আমাৰ এখেতেহে খুব কৈ থাকে আৰু মাজে সময়ে মোক বনাই পেলাই খুৱায়। সেইকাৰণে ময়ো কেতিয়াবা আজিকালি অলপমান গৰম পৰিলে খাবলৈ বিচাৰোঁ, খাওঁ, আৰু খুব হেল্ডি হয়, আপোনালোকে খাব পাৰিব। আৰু ৰাতিপুৱা বোলে খালী পেটত যদি এই পানীগিলাচ খায়, চাটটো খায়, তেতিয়া বোলে গেষ্ট্ৰিকৰ বেমাৰো বোলে ভাল হয় বুলি কয়। পিছে মই নাজানো, আমাৰ এখেতে মোক খুব কৈ থাকে আৰু মই খাওঁ। আৰু কেতিয়াবা অলপমান সৰু সৰু ভোকো যদি লাগি থাকে নহয়, তেতিয়া যদি এনেকৈ এগিলাচ আপুনি খাই দিয়ে, অলপমান দেৰিলৈকে পেটটো ভৰি থকা যেন লাগে। আচলতে ই খুব হেল্ডি হয় আৰু বহুত বেছি প্ৰ'টিন আছে বুলি কয় এইটোত, এই চাটটোত, সেইকাৰণে খালে ভাল বুলি কয়। তাৰ পাছতে সৰু সৰুকৈ মই মিহিকৈ পিঁয়াজ কাটি ল'লোঁ আৰু এটা জলকীয়া কাটি ল'লোঁ। জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে যদি খাই দিব, যদি নাখাই নিদিব। মই অকণমান জলকীয়া দি পিনে খাই ভাল পাওঁ, জানেই মই অলপমান জ্বলা বেছিকৈ খাওঁ আৰু চবতে জলকীয়া ব্যৱহাৰ কৰোঁ। আপোনালোকে সেইধৰণে যদি খাই দিব, যদি নাখাই দিব। সৰু সৰুকৈ পিঁয়াজ কাটি দিব। একদম চিম্পুলকৈ বনাইছোঁ, বহুত বেছি একো ব্যৱহাৰ কৰা নাই, পটাপট বনাই খাব পাৰিব। তাৰ পাছতে খুব ধুনীয়াকৈ গুলি ল'লোঁ, আকৌ গুলি পেলাই এয়া মই খাবৰ কাৰণে ৰেডি কৰি ল'লোঁ। এয়া দেখিছে, দেখিবলৈ কিন্তু বৰ ভাল নাই লগা যদিও খাবলৈ খুব ভাল আৰু শৰীৰৰ কাৰণে খুব ভাল, খুব হেল্ডি হয়। বহুতে ৱেট লছৰ কাৰণেও খায় বুলি মই জানো। মই এয়া খাইছোঁ, আপোনালোকে চাই থাকক, আৰু যদি নাই খোৱা বনাই পেলাই খাব, বহুত বেছি সোৱাদ হয়। আৰু সৰু সুৰা অকণমান ভোকো নোহোৱা হয়, আৰু গাটো বহুত শৰীৰটো বহুত ঠাণ্ডা লাগে। শুনিছোঁ এইটো হেনো খালী পেটত যদি খাব পাৰে, গেষ্ট্ৰিকৰ বেমাৰো ভাল হয় বুলি কয়। যদি আপোনালোকে এই ধৰণে নাই খোৱা, খাই চাবচোন। মই কিন্তু আগতে খোৱা নাই, মই এখেতৰ পৰা শিকিছোঁ। এখেতক যেতিয়াৰ পৰা লগ পালোঁ, মই তেতিয়াৰ পৰা এই চাটটো খাব শিকিছোঁ বুলি ক'ব লাগিব। খাই বহুত ভাল লাগে, আপোনালোকেও খাব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।